কোকৰাঝাৰ জিলাৰ ভিতৰত আমাৰ বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনৰ দ্বাৰা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ একেলগে আমি যিহেতু সমাজ বিৰোধে আৰু আমাৰ যি সমাজত বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছ চলি আছে ইয়াৰ বিৰুদ্ধে আজি ইয়াত সচেতন এটা ৰেলী কৰি আছোঁ আৰু আমাৰ বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনৰ দ্বাৰা আজি এটা মেমৰেণ্ডাম প্ৰেৰণ কৰা হ'ব য'ত আমি যিকোনো প্ৰকাৰৰ ড্ৰাগছ এলকহল গেম্বলিং আৰু বিভিন্ন হিউমেন ট্ৰাফিকিঙৰ পৰা এণ্টি ছ'চিয়েল যিমান মানে এক্টিভিটিছ আমাৰ এই অঞ্চলত কেতিয়াবা মানে এনেকুৱা আমাৰ সমাজক জুৰুলা কৰি পেলাই তো ইয়াৰ এগেইনষ্টত যাতে প্ৰশাসনৰ ফালে পৰা মানে অধিক মানে জাষ্টিছৰ কাৰণে কাম কৰে আৰু লগতে বিভিন্ন যেহেতু আইনিকভাৱে ইয়াত আমাৰ জিলাত যেনেকুৱা ডমেষ্টিক ভাইলেন্সৰ আৰু বিভিন্ন ছেক্সুৱেল এক্সপ্লইটেশ্যন আৰু ৰেপ বিভিন্ন কেছ যিটো আইনিকভাৱে আজি আমাৰ জিলাত বহুতো মানে কেছৰ বিষয় আমি জানো তো ইয়াৰ কাৰণে সেইটো প্ৰয়োজন যে আমি আমাৰ সমাজৰ পৰা বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছক মানে বাধা কৰিবৰ কাৰণে আৰু আনপিনেদি এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে যে আমাৰ সমাজ যাতে মানে বিভিন্ন প্ৰলোভনৰ পৰা বাচি থাকিব পাৰে ড্ৰাগছ এইটো যুগত আৰু মদ আৰু গেম্বলিং তেনেকুৱা বহুত ক্ষেত্ৰত আমাৰ উঠি অহা নিবনুৱা যি আমাৰ ক্লাছ 9, 10 বা স্কুল কলেজ পঢ়ি থকা যিমান ছাত্ৰ ছাত্ৰী আছে তাতে আমাৰ বিভিন্ন যেহেতু এণ্টি ছ'চিয়েল এক্টিভিটিছৰ দ্বাৰা আজি বিভিন্ন শিক্ষা দীক্ষা আমাৰ ইয়াত বিনষ্ট হৈছে তো ইয়াৰ কাৰণে আমি সেইটোৱে ভাবোঁ যে এৱেৰনেছটো অতি প্ৰয়োজন আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনটো ফৰ্ম কৰিছোঁ সেইটো উদ্দেশ্য লৈ যাতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন এণ্টি ছ'চিয়েল এলিমেণ্টছৰ ক্ষেত্ৰত মাত মাতিব পাৰে আৰু আজি সেইটোকে এটা অবজেক্টিভ লৈ আমি সেই ৰেলেত কোকৰাঝাৰ জিলা আৰু বিভিন্ন জিলাত আজি 14খন জিলাত তাত আমাৰ এই বড়ো মাদাৰ্ছ এছ'চিয়েশ্যনৰ দ্বাৰা এইটো ৰেলী আয়োজন কৰা হৈছে তো আজি আমি ইয়াত কোকৰাঝাৰত যি এৱেৰনেছ আপোনালোকৰ দ্বাৰা যাতে সমাজক গুচি যাওক যে এণ্টি ছ'চিয়েলৰ কাৰণে সকলোৱে মাত মাতিব লাগে আৰু প্ৰশাসনৰ ফালে পৰা যিমান আইনিকভাৱে যুঁজ দিব লাগে সেইটো যাতে তেওঁবিলাকে কাম কৰিব পাৰে আৰু লগতে বিভিন্ন যি কেছ আছে সেই কেছবোৰক লৈ যাতে অতি সোনকালে জাষ্টিছ দিব পাৰে ইয়াৰ কাৰণেও কাম কৰিব লাগে কিয়নো হিউমেন ট্ৰাফিকিঙৰ পৰা ৰেপ কেছৰ পৰা বিভিন্ন ইয়াৰ ডমেষ্টিক ভাইলেন্সক লৈ মানে এৱেৰনেছৰো প্ৰয়োজন আৰু লিগেল একশ্যনৰ প্ৰয়োজন তো ইয়াৰ কাৰণে আমি আজি সেই ৰেলীৰ পৰা আপোনালোকৰ দ্বাৰা সেই মেছেজটো সমাজলৈকে আমি পঠিয়াম বুলি ভাবিছোঁ